নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত অলপমান বেলেগ ধৰণৰ টপিক লৈ কথা পাতিম বুলি ভাবিছো একচুয়ালি টপিকটো এনেকুৱা যি আপোনালোকে যদি সোশ্যাল মিডিয়া ইউজ কৰি আছে আপোনালোকৰ হয়তো বহুতেই অলৰেডি গম পাইছে আইপিএস আনন্দ মিশ্ৰাই ৰিজাইন দিয়া বুলি কৈ আছে বহুতে একচুয়ালি এতিয়ালৈকে ৰেজিগনেশ্যন কনফাৰ্ম হোৱা নাই মানে একচেপ্ট হোৱা নাই সো আমি এতিয়াও ক'ব নোৱাৰি যে ৰেজিগনেশ্যন দিছে বুলি তেখেতে ৰেজিগনেশ্যন লেটাৰ এটা লিখিছে হেতু মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সে কনসিডাৰ কৰিব লাগিব তাৰ পিছতহে এটো এপ্ৰুভ হ'ব যি কি নহওক প্ৰথমতে আমি আমাৰ যি আনন্দ মিশ্ৰা ডাঙৰি আছে আইপিএস আনন্দ মিশ্ৰা তেখেতৰ ৰেজিগনেশ্যন লেটাৰটো চাও আহক সক ইয়াতে সাবজেক্টত লিখা আছে ৰেজিগনেশ্যন ফ্ৰম ইণ্ডিয়ান পুলিচ সাৰ্ভিস আইপিএস উইথ এফেক্ট ফ্ৰম 16 January 2024 sir this is to submit my unconditional resignation with effect from 16 January 2024 from the Indian Police Service that is IPS to pursue a life of freedom and independence that I want to realize through various social services and other means that are beyond the mandate of IPS following are my details namkhini janilok aru yate reason to ki sauk unconditional resignation kihor karone to pursue life of freedom and independence hoy kotha ka thike koise mane sok IPS ত থাকিলে কিছুমান গাইডলাইনস থাকে কোড অফ কন্ডাক্ট থাকে যাৰ কাৰণে আপুনি কমপ্লিট ফ্ৰীডম নাপায় হেখিনি মানে সাৰ্ভিসৰ ৰুলস মতে চলিব লাগে সো হেখিনি বস্তু তেখেতে জনাইছে আৰু ফলোইং আৰ মাই ডিটেইলস নাম আনন্দ মিশ্ৰা চাইলক সাৰ্ভিস ইণ্ডিয়ান পুলিচ সাৰ্ভিস আইপিএস কেডাৰ আসাম মেঘালয় কেডাৰৰ হয় ব্যাচ 2011 আৰ প্ৰেজেন্ট পোস্টিং সুপাৰিনটেন্ডেন্ট অফ পুলিচ লখিমপুৰ আসাম আপোনালোকে জানে তেখেতে বৰ্তমান এসপি লখিমপুৰ এসপি হিচাপে কৰ্মৰত হৈ আছে reason for tendering resignation reason to silok bhaldore pursuit of other social and personal goals in life kompale the date on which I want to resign from service 16/1/2024 I shall be very grateful for your kind consideration in getting this resignation letter accepted and relieve me from the IPS also I would kindly request to get the needful done to clear my financial dues and related accruals which I might have earned during my service in the IPS তেখেতে হয়তো NPS ৰ কথা কৈছে যি কি নহওক এটো আছিল তেখেতৰ ৰেজিগনেশ্যন লেটাৰ সো তেখেতে ৰেজিগনেশ্যন দিছে এতে একসেপ্ট হয় নে নহয় হেতু পিছৰ কথা কাৰণ হোম মিনিষ্ট্ৰীয়ে বস্তুখিনি লেটাৰটো ৰেজিগনেশ্যন লেটাৰটো একসেপ্ট কৰিব লাগিব হেতু একসেপ্ট হ'ব নে নহব আই ডোন্ট নো হেতু থেকানে মই কমেন্টও নকৰো কিন্তু কথাটো এটুৱে যে আমি এটু বিষয়লৈ আমি কিয় আলোচনা কৰি আছো ৰেজিগনেশ্যন তো বহুতেই দিয়ে আলোচনা আমি এই কাৰণে কৰি আছো কাৰণ তেখেত এজন সুদক্ষ আৰক্ষী বিষয়া আছিল যিয়ে আমাৰ অসমত এটা মানে ভাল পৰিৱৰ্তন আনাৰ কাৰণে অগ্ৰণী ভূমিকা পালন কৰি আছিল তেখেতৰ কাম কাজ আই থিংক 100 ৰ মাজত 99% মানুহে ভাল পাইছে হয় 2000 মানুহ আপুনি 100% মানুহক স্যাটিসফাই কৰিব নোৱাৰে এটো ফ্যাক্ট হয় সো 2000 মানুহ তো আনহ্যাপি থাকিবই বাট ওভাৰঅল যদি চাবলৈ যাও হি ওয়াজ এ এক্সিলেন্ট অফিসাৰ মানে মই পাৰ্সোনালি তেওঁৰ যি কাম কৰাৰ পদ্ধতি ধৰণ নিষ্ঠা মই বহুত এডমায়াৰ কৰিছো আৰু হয়তো বহুতৰ কাৰণে আইডিয়ালও হয় তেখেত সো মনটো অলপ বেয়া লাগে কাৰণ আমাৰ অসমে এনেকুৱা এজন অফিসাৰ হেৰুৱাব বুলি ক'ব পাৰো যদি এই ৰেজিগনেশ্যনটো একসেপ্ট কৰি লোৱা হয় বাকি এই ৰেজিগনেশ্যনটো কমপ্লিটলি তেওঁৰ পাৰ্সোনাল মেটাৰ হয় আৰু তেখেতৰ ৰাইট আছে ৰেজিগনেশ্যন লেটাৰ লিখাৰ বা ৰেজিগনেশ্যন দিয়াৰ হেতুত আমি তো একো বাধা দিব নোৱাৰো বাট হয় অসমে এজন সুদক্ষ আৰক্ষী বিষয়া মানে হেৰুৱাব যদি ৰেজিগনেশ্যন লেটাৰটো একসেপ্ট হৈ যায় বাকি তেখেতে কিয় ৰেজিগনেশ্যন দিব তাৰ আৰু কিছুমান মানে আৰ্টিকেল বাগেৰা মানে পাবলিশ হৈ আছে তাত মই এটা আৰ্টিকেল আপোনালোকক দেখুৱাই দি আছো তেখেতে হয়তো লোকসভা নিৰ্বাচনত ভোট খেলিব আৰু মানে ইলেকশন খেলিব সো মেবি দ্যাট মে বি এ ৰিজন কিন্তু এতিয়াও কোনো ভেৰিফাইড মানে তেনেকুৱা ইনফৰমেশন নাই যদিও কিছুমান পোৰ্টেলত বা নিউজ আৰ্টিকেল মই দেখিবলৈ পাইছো মই এটা আৰ্টিকেল আপোনালোকক অলৰেডি স্ক্ৰিনত দি দিছো বাৰু তাত মানে উল্লেখ কৰা আছে যে তেখেতে ইলেকশন খেলিব হেকানে ৰেজিগনেশ্যন দিব বিচাৰিছে ৰেজিগনেশ্যন লেটাৰ অলৰেডি দিছে সো এই মানুহজন
এই মানুহজনৰ বিষয়ে আমি কিয় চৰ্চা কৰি আছো এই মানুহজন যে এজন সুদক্ষ আৰক্ষী বিষয়া আছিল এজন ভাল মানুহ আছিল তাৰ প্ৰমাণ আপুনি তেখেতে পোৱা এৱাৰ্ডছ এণ্ড অনাৰৰ পৰা আভাস পাব বা সেই বস্তুখিনিয়ে প্ৰমাণ কৰে তো তেখেতে পোৱা কিছুমান এৱাৰ্ডছ এণ্ড অনাৰ্ছৰ বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ তেখেতে প্ৰথম চিফ মিনিষ্টাৰ্ছ মেডেল ফৰ আউটষ্টেণ্ডিং ছাৰ্ভিচ গভৰ্ণমেণ্ট অফ আছাম জানুৱাৰী 2020 মানে গম পাইছে আৰু তাৰপিছত ইণ্টাৰনেশ্যনেল ছিকিউৰিটি মেডেল গভৰ্ণমেণ্ট অফ আছামৰ পৰা পাইছে পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক यानी MIC মানে নৰ্থ ইষ্টাৰ্ণ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰপিছত পুলিচ মেডেলছ ফৰ গেলেণ্ট্ৰি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ পৰা পাইছে এণ্ড স্পেচিয়েল ডিউটি মেডেল পাইছে তেখেত এয়াও হৈছে IPS আনন্দ মিশ্ৰা আশা কৰোঁ তেখেতে যি ডিচিজন লয় তেখেতে যাতে ভাল আৰু প্ৰগ্ৰেছ কৰে যদি পলিটিক্সত যায় ভাল মানে সাৰ্ভিস দিয়ক মানে লোক কল্যাণৰ বাবে কাম কৰক কাৰণ তেখেত যেহেতু এজন ভাল মানুহ মই যিমান দূৰ মানে তেখেতৰ কাম কাজৰ পৰা গম পাইছো যেহেতু ইন ৰিয়েল মই তেখেতক সাক্ষাৎ কৰিব পৰা নাই তেখেতৰ বিষয়ে নাজানো কিন্তু যিমানখিনি নিউজ মিডিয়াত পাইছো সোশ্যাল মিডিয়াত পাইছো কাম কাজ দেখিছো ইমপ্ৰেছিভ বুলি ক'ব লাগিব সো আই থিংক তেখেতে যদিও পলিটিক্যাল লাইনত যায় মানে পলিটিক্সত যায় তাতেও ভাল কাম কৰিব বুলি আশা থাকিব বাকি অসমে আনন্দ মিশ্ৰাক মিছ কৰিব বুলি মই ভাবো পাৰ্সোনালি মই মিছ কৰিম এণ্ড আই থিংক অসমৰ মোষ্ট অফ দা মানুহে তেখেতক মিছ কৰিব বাকি আপোনাৰ কিবা মতামত যদি আছে আপোনালোকে কমেন্টত জনাব পাৰে আনন্দ মিশ্ৰাৰ ডাঙৰীয়াৰ বিষয়ে আৰু যদি তেখেতে কিয় ৰেজিগনেশ্যন দিছে আপোনালোকৰ লগত যদি কিবা বেলেগ খবৰ আছে আপোনালোকে কমেন্টত জনাব পাৰে ময়ো জানিবলৈ ইচ্ছুক ঠিক আছে বাকি কি কম আৰু লগ পাম আনিটো নতুন ভিডিঅ'ত থ্যাংক ইউ